আমার সুপারভাইজার বাইরে থেকে আৰু আই মাতৃসকল আপোনালোকে মাতৃ হিচাপে যিখিনি জানিব লাগে আপোনালোকে নিজে জানে। মাতৃৰ কি কৰ্তব্য? সন্তান যেতিয়া প্ৰসৱ হয় এই সন্তানক কেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰে অলপ চিন্তা কৰি চালে আকৌ মানে নিজৰ বিবেক বিবেচনাৰ মতে কান্দি কৰিব। এতিয়া এটা শিশু কান্দি আছে, ধৰক শিশু এটা কান্দি আছে, শিশুটো যে কান্দি থকা অৱস্থাত মায়ে কিবা কাম কৰি আছে হয় নহয়? কাম কৰি থকা অৱস্থাত ধৰক কামখিনি এৰি থৈ আহি মাক এই শিশুটোক দোকান দিব লাগে। কিয়নো কাৰণ শিশু বাচ্চা ভোক লাগিছে ক'ব নোৱাৰে, ক'ব পাৰে নেকি? যেতিয়ালৈকে ক'ব নোৱাৰে তেতিয়ালৈকে মায়ে শিশুটোৰ প্ৰতি লক্ষ্য ৰাখিব। তেতিয়া ভোক লাগিছে নালাগে সেইটো মাতৃ জানিব লাগিব যে মইতো 2 ঘণ্টা বা 3 ঘণ্টা ধৰি কাম কৰি আছোঁ, শিশুটোতো মই দুগ্ধপান দিয়া নাই, এইটো মাতৃৰ মনত থাকিব। গতিকে মাতৃয়ে শিশুৰ যত্ন মাতৃয়ে ল'ব, কিন্তু পুৰুষে নলয়, হয়নে নহয়? গতিকে এইখিনি কৰি মই নমস্কাৰ। ল'ব মই ICDSৰ প্ৰচাৰ অভিযানৰ পৰা অহা আৰিফা চান্দিকা, মই প্ৰজেক্ট এছিষ্টেণ্ট হয়। উপস্থিত আমাৰ মাজত আমাৰ মোৰ ভগ্নী নিকুঞ্জ বাইদেউ, এইখন গাঁৱৰ মুৰব্বী তথা ছ'চিয়েল ৱেলফেয়াৰ ৱৰ্কাৰ হয়, আমাৰ মাতৃসকল, এইখন গাঁৱৰ মাতৃসকল, মাতৃসকল, সৰু সৰু ভণ্টিসকল। তো আজি আমি ইয়াত উপস্থিত হোৱাৰ কাৰণ হৈছে আপোনালোকে ইতিমধ্যে গম পালে আমি কি কাৰণত উপস্থিত হৈছোঁ। আমি এটা যিহেতু এটা সপ্তাহ পালন কৰি আছোঁ, এই 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে আমি এটা এই মাতৃত্ব পালনৰ ওপৰত এটা আমি সপ্তাহ পালন কৰিম। আমি অকল ইয়াতে বুলি নহয়, আমি সপ্তাহটো বহুত ঠাইত যাম, এনেকৈ সৰু সৰু মিটিং এখন মহিলাসকলৰ মিটিং কৰিম, এনেকুৱা গৰ্ভৱতী প্ৰসূতিৰ লগত আমি আলোচনা কৰিম, আমি ঘৰে ঘৰে সংগীতো দিম, আমাৰ কৰ্মী সহায়িকা বাইদেউসকলেও যাব এনেকুৱা গৰ্ভৱতী প্ৰসূতিৰ ঘৰত সংগীত গৈ তাৰ কিবা প্ৰব্লেম হৈ আছে নেকি দুগ্ধপান কৰাওঁতে। আমাৰ মুখ্য উদ্দেশ্য আমাৰ কৰ্মী সহায়িকাখিনিৰ এইখিনি হ'ব যে ওচৰৰ ঘৰৰ যিজন গৰ্ভৱতী আছে তাই আগলৈকে মাতৃ হ'ব, প্ৰসূতি হ'ব আৰু প্ৰসূতি হ'ব যে সিহঁতৰ শিশুসকলক দুগ্ধপান কৰাওঁতে কিবা অসুবিধা পাই আছে নেকি বা শিশুখনৰ পৰিপূৰক মানে কি গাখীৰখিনি পোৱা নাই সেইখিনি লক্ষ্য ৰাখি আপোনালোকে মংগীজিতখিনি দিব, আমিও দিম। আৰু আমি সিহঁতক আমি চেষ্টা কৰিম দেখাবলৈ যে আমি কেনেকৈ প্ৰপাৰলি আমি যদি খুৱাওঁ গাখীৰটো তেনেহ'লে কেনেকৈ গাখীৰটো ওলাব, ভালকৈ ওলাব আৰু শিশুটোৰ পেটটো ভৰিব। এইখিনিয়ে আমাৰ কাৰণে কৰ্মী সহায়িকা হোৱাৰ আলোচনা কামখিনি এইখিনি হয়। আৰু বাকী আমাৰ যিখিনি মাতৃ আছে, আমাৰ মাতৃখিনি জানে, চবেই জানে যে সিহঁতে হয়তো কাৰোবাৰ এটা বাচ্চাও আছে, নতুন মাতৃও আছে, এনেকুৱা আছে যে কাৰোবাৰ 2-3টাও আছে, আগতেও মাক হৈছে আৰু নতুনো প্ৰসূতি হৈছে, এনেকুৱা আছে। আপোনালোকে গোটেই বস্তুখিনি জানে, তথাপিও আমাৰ কি হয়, আমি আমাৰ চৰকাৰৰ ফালৰ পৰা কি হয়, আমাক কিয় এনেকুৱা মিটিং ৰাখিব হয়, যিহেতু বছৰ বছৰ ধৰি বা আগত বহুত বছৰ ধৰি আমিও আমাকো বুকুৰ গাখীৰ খুৱাই মানুহ কৰিছে, আপোনালোকেও বুকুৰ গাখীৰ খাই মানুহ হৈছে, বুকুৰ গাখীৰ খাই মানুহ মৰিছে, হয়নে নহয়? বুঢ়া হৈ পেলাই মানুহ মৰিছে, এনেকুৱাতো নহয় যে কোনেও খোৱা নাই, খাইছে, খাই পেলাই, কিন্তু তথাপিও আমাক এনেকুৱা এইবিলাক কৰিব দিয়া হয়। কাৰণ আমি যেতিয়া আমাৰ ফালৰ পৰা আমি শিশুসকলৰ লগত মাতৃসকলৰ লগত আমি যেতিয়া কাম কৰোঁ, আমি গাঁৱে গাঁৱে কি পাওঁ, পুষ্টিহীনতাত ভোগা আমি শিশু পাওঁ কিছুমান। আমি পুষ্টিহীনতাত শিশুখিনি কিয় ভুগি থাকে, কোনোবা সিহঁতৰ আমি ব্ৰেইন ডেভেলপ যদি কয় মগজুৰ বিকাশ, কিছুমান শিশু আছে আপোনালোকে চাব স্কুলত যায়, ফাৰ্ষ্ট হয়, ছেকেণ্ড হয়, একদম পঢ়া শুনাত ভাল হয়, কিছুমান শিশু আছে ফেইল কৰে। কিয় কৰে? সেই বস্তুখিনি আমি লক্ষ্য ৰাখিব লাগিব। সেইখিনি আমি এনেকুৱা নহয় যে শিশু এটা এই পৰা বেয়া মানে বেয়া এনেকুৱা নহয়, তাৰ সৰুৰ পৰাই জন্মৰ পৰাই আমি তাক এনেকুৱা কিবা এটা বস্তু তাৰ কমি হৈ আছিল, এনেকুৱা কম হৈ আছে, যাৰ ফলত তাৰ মগজুটো বিকাশ হোৱা নাই, সেইকাৰণে শিশুটো পঢ়া শুনাত কমজুৰি হৈছে। সেই বস্তুখিনিও লক্ষ্য ৰাখিব লাগিব। আমি শিশু এটাক লালন পালন কৰাই আমাক যে আমি বুকুৰ গাখীৰ খুৱাই ভাত খুৱাই মানুহ কৰিলোঁ এনেকুৱা নহয়। আমাৰ শিশুটো যাতে পৰিপূৰক খাদ্যখিনি পায়, তাৰ পেটটো ভৰে, যাতে লগত মগজুখিনিৰ বিকাশ হয়, তাৰ হাড্ডিখিনি যিখিনি তাৰ বন আছে, চেল আছে, কিছুমান শিশু আছে কি ধুনীয়া স্বাস্থ্যৱান, কিছুমান আছে একেবাৰে কমজোৰ, তার যাতে এই শারীরিক বিকাশটোও ভাল হয়, মানসিক বিকাশটোও ভাল হয়, গোটেইখিনিৰ ওপৰত লক্ষ্য ৰাখি আমাক এনেকুৱা কিছুমান সৰু সৰু প্ৰগ্ৰাম কৰিব যায় গাঁৱে গাঁৱে গৈ, যাতে আমি মানুহখিনিক অলপ সজাগ কৰিব পাৰোঁ, যাতে আমাৰ পৰা আপোনালোকে অলপ শিকিব পাৰে, যে এনেকুৱা কিবা এটা হয়তো আমি ক'ব পাৰোঁ যিখিনি আপোনালোকে নাজানে, বা আপোনালোকৰ পৰা হয়তো আমি কিবা শিকিম। দেখুন হয় আমাৰ যিখিনি অংগনবাড়ী কৰ্মী সহায়িকা আছে যথেষ্ট জানে সিহঁতে, এনেকুৱা বহুত আছে বহুত জানে সিহঁতে। তাৰ মাজতো আমি কিছুমান কথা কওঁ, বাইদেউ যিহেতু কৈছে যে আমি জন্মৰ ঠিক 1 ঘণ্টাৰ ভিতৰত আমি যিমান পাৰোঁ সিমান সোনকালে, সেইটো যদি আধা ঘণ্টা হয় 15 মিনিট হয় আৰু ভাল, যিমান সোনকালে আমি শিশুটোক
প্ৰথম গাখীৰখিনি আগৰ মানুহে কি কৰিছিল, সেই গাখীৰখিনি কিন্তু পেলাই দিছিল, হালধীয়া গাখীৰ, মানুহে কৈছিল বীজাণু থাকে, কিন্তু সেই গাখীৰখিনিতে শিশুটোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে। তাৰ যিখিনি বেমাৰ হ'ব জন্মৰ পৰা 6 মাহলৈকে, সেই বেমাৰখিনি সেই গাখীৰটোৱে কি কৰিব, এইটো এণ্টিবায়'টিক হয়, ধৰক ঔষধ হয়, সেই বেমাৰবিলাকক মাৰি পেলাব। সেই গাখীৰটো 1 চামুচ খোৱাৰ লগে লগে 1 চামুচ হ'লেও উলিয়াই আমি যিমান সোনকালে পাই দ্ৰুত আমি শিশুটোক পান কৰাব লাগে। এইটো কলেষ্ট্ৰল বুলি কয়, তাতে বহুত ধৰণৰ প্ৰটিন, ভিটামিন, ফাইবাৰ, মানে গোটেই বস্তুখিনি সেই গাখীৰখিনিত আছে। এইটো তাৰপিছত আহিল আমাৰ শিশুটো, যে তাৰপিছত আমি 6 মাহলৈকে, শিশুৰ 6 মাহলৈকে বাইদেউ ক'লে যে আমি একো পান কৰাব নালাগে, কিন্তু 6 মাহলৈকে আমি অকল শিশুটোক মাকৰ বুকুৰ গাখীৰে খুৱাওঁ। যদি কোনোবাই কৈছে আমাৰ নাতিটো বা আমাৰ ল'ৰাটো, আমাৰ ছোৱালীজনী গাখীৰে নাপায় ভালকে, সেইটো হ'ব পাৰে, গাখীৰ নাপাব পাৰে, বহুত আছে গাখীৰ নোলায় মানুহৰ, কিন্তু সেইটো নোলোৱাৰ ওপৰত মানুহৰ মাকজনীৰ শাৰীৰিক আৰু মানসিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি কিন্তু গাখীৰটো নোলায়। এইটো মাকজনী যদি ভাল থাকে, সুস্থ থাকে, মানসিকভাৱে শান্তিত থাকে, গাখীৰটো কিন্তু শিশুটো পৰিপূৰ্ণভাৱে পাব। তেতিয়া মাকজনী যদি বেলেগ কোনো চিন্তাত থাকে, সকলো সময়তে বেলেগ টেনশ্যনত ভুগি থাকে বা ঘৰৰ কাম লৈ ব্যস্ত হৈ থাকে, শিশুটোক মানে সময় দিব নোৱাৰে, তেতিয়াহ'লে এই অসুবিধাখিনি দেখা যায় যে আমাৰ শিশুটো মানে এটা পেটটো ভৰা নাই, গাখীৰখিনি পোৱা নাই। আমি জন্মৰ পৰা 6 মাহৰ শিশুখিনি আমি 1 ঘণ্টা পিছে পিছে গাখীৰ খুৱাব লাগে। আমি শিশুটোক বাৰে বাৰে গাখীৰ খুৱাওঁ, কাৰণ সিহঁতৰ পেটটো নভৰে। আমি 1 ঘণ্টা পিছে পিছে সিহঁতক গাখীৰ খুৱাব লাগে। সেইটো কিন্তু মাকবিলাক যিমান আপোনালোকে গাখীৰটো খুৱাব দিব, যিমান শিশুটো খাব, লাহে 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 গাখীৰটো ভিতৰত সৃষ্টি হ'ব। সেইটো লাহে লাহে সৃষ্টি হ'ব, সৃষ্টি হৈ পেলাই গাখীৰটো লাহে লাহে বাঢ়িব। একদিনত বা 2 দিনত গাখীৰ নাবাঢ়ে। তাৰ কাৰণে মাকজনীৰো স্বাস্থ্যৰ যত্ন ল'ব লাগিব, খোৱা লোৱাত ভাল হ'ব লাগিব। আমাৰ গাঁৱত কিছুমান এনেকুৱা বস্তু আছে নহয়, যে জন্মৰ পিছত এইটো খাব নিদিয়ে, সেইটো খাব নিদিয়ে, শুকান খাব দিয়ে, সেইটো খালে এই বেমাৰ হয়, সেইটো খালে এই বেমাৰ হয়। এনেকুৱা নহয়, কিন্তু যদি মাকজনীৰ খোৱা লোৱাত যদি এনেকুৱা অসুবিধা হয়, শিশুটোৰ গাখীৰ খোৱাত অসুবিধা হ'ব। আমি মাকজনীক যিখিনি বস্তুত আমি আইৰণ থাকিব, যিবিলাক বস্তুত আমাৰ ভিটামিন থাকিব, যিবিলাক বস্তুত আমাৰ প্ৰটিন থাকিব, আমি সেই গোটেই বস্তুখিনি আমি মাকজনীক খাব দিব লাগিব। মাকজনী মাছ, মাংস, ভাল শাক চব্জি, ফল মূল, গাখীৰ, ডিম, মানে গোটেই বস্তুখিনি মাকজনী খাব লাগিব। তেতিয়াহ'লে আমাৰ শিশুটো গাখীৰো সেই পৰিমাণতে পাব। তেতিয়া সেইকাৰণে আমি কিছুমান ঘৰুৱা এনেকুৱা আছে যে শাশুড়ীজনী কি কৰে, এই যে মাছ খাব, এইটো মাছ খোৱা নাযায়, সেইটো মাংস খোৱা নাযায়, বা এই কণীটো খোৱা নাযায়, বাচ্চাৰ এইটো বেমাৰ হ'ব, এইটো বেমাৰ হ'ব, সেইটো নহয়। এইটো কিছুমান ভুল ধাৰণা আছে। আমি যিমান আমাৰ যিখিনি আমাৰ শৰীৰত প্ৰয়োজন, আমি সেই বস্তুখিনি খাব লাগে। আমি তেতিয়াহ'লে আমাৰ শিশুটোৰ বিকাশটো ভাল হয়। তাৰপিছত আমি কিয় আমাক এই বস্তুখিনি আৰু এটা কথা, আমি কিয় 6 মাহৰ আগত শিশুখিনিক আমি বেলেগ বস্তু এনেকুৱা পনীয়া জাতীয় বস্তু, গাখীৰ বা কিবা বজাৰৰ পেকেটৰ শুকান গাখীৰবিলাক আমি কিয় বাচ্চাবিলাকক খুৱাব নালাগে? সেই বস্তুখিনি ডক্টৰে কিয় খুৱাব নিদিয়ে? সেইখিনি বাইদেউ ক'লে খালে পেটটো ফুলি যায়, গেছ হ'ব। 1 নম্বৰ কথা গেছ হ'ব, 2 নম্বৰ কথা শিশুটো বেমাৰত ভুগিব। শিশুটো ইমানে বেমাৰত ভুগিব, শিশুটো বহুত শিশু আছে সেইখিনি সময়ত নিমনিয়া হৈ কিন্তু মৰি যায়। আমি চাবে বহুত এনেকুৱা পোৱা গৈছে যে এই 6 মাহৰ আগৰ শিশুখিনি নিমনিয়া হৈছে, বহুত শিশু এনেকুৱা আছে। নিমনিয়া হোৱাৰ কাৰণটো সেইটোৱে, আমি বেলেগ পনীয়া বস্তু খুৱাওঁ শিশুটোক। আমি বেলেগ পনীয়া বস্তু দিয়াৰ কাৰণে সিহঁতে ঠাণ্ডাটো খোৱাৰ কাৰণে নিমনিয়াটো হয়। সেইকাৰণে আমি বেলেগ বস্তু কেতিয়াও খাব নালাগে। আৰু আমি